হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ সৃষ্টি অসম চয়নিকাৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি আকৌ ব্লগটো আৰম্ভ কৰিলোঁ। একেদিন মন চন একেবাৰে বেয়া। যোৱা 3টা দিন ধৰি মানে 3 দিন আগৰ পৰা বহুত মানে কৈ আছিলোঁ কোভিডৰ কথা কিবা কিবি সকলোকেতো সাৱধান থাকিব কৈয়ে আছিলোঁ একেটা দিন ব্লগত। আৰু ইমান ওচৰতে এতিয়া কোভিড আছে, মই মানে হতবাক হৈ গ'লোঁ। মানে মই যোৱা 3 দিন আগত গম পাওঁ আমাৰ একেবাৰে কাষতে লাগি থকা ঘৰখনতে কোভিড ওলাইছে। আৰু তাৰপিছৰ পৰা মন চন বহুত বেয়া, মানে এনেকুৱা কাৰো লগতে হ'ব নালাগে আচলতে। আৰু ইমান ওচৰত থাকিলে ভয়টো লাগিব নহয় জানো। আৰু তেওঁলোকে এতিয়া ঘৰত আনিছে, মানে ঘৰতে ৰাখিব বুলি। আৰু ঘৰত 2জনৰে কোভিড পজিটিভ হৈছে, গতিকে মানে বহুত ভয়ৰ কথাই হৈছে। আৰু সেইটো কাৰণে দেখিছে আমাৰ অকণমান ঘৰটোৰ হেৰিবিলাক চেঞ্জ হ'ল। মানে আমাৰ সেইটো ছাইডৰ বেডৰুমৰ বিচনা ইয়ালৈ লৈ আহিলোঁ আজি ৰাতিপুৱা। মানে এই 2টা দিন ধৰি মোৰ মানে মন চন একেবাৰে ভাল লাগি থকা নাই, মানে গম পোৱাৰ পৰা। আৰু ভয় হৈছে এনেই বাৰু আমাৰ একে ওচৰতে যে ভেণ্টিলেশ্যন চেশ্যন বন্ধ ৰখাই হৈছে। সাৱধানতা কিন্তু ল'ব লাগিব নহয় জানো, বেমাৰটো বেমাৰেই আৰু গতিকে বেমাৰক ভয় কৰিবই লাগিব। আৰু যিহেতু মানুহবিলাকৰ মানে অৱস্থাটো গম পাইছে চাগে, আমাৰ শোণিতপুৰতো ডেইলি মানে 8জনৰ পৰা 9জন এনেকৈ মৃত্যুমুখতো পৰি আছে আৰু সংক্ৰমণৰ সংখ্যাও বাঢ়ি আছে। গতিকে মানে ভয়ৰ কথা। শোণিতপুৰ, যোৰহাট একেখন ডিষ্ট্ৰিক্টত বহুত বেছি বেয়া অৱস্থা এতিয়াও। তথাপিও ভাবিলোঁ মানে মনটো ভাল লগাই থকাটো ভাল। এই যোৱা 3 দিন ধৰি ব্লগ শ্বুট নাই কৰা, না গান গাব মন গৈছে, না কিবা মানে কি আৰু খোৱা বোৱা চব ফালৰ পৰা মানে প্ৰভাৱ পৰিছে। যেতিয়াই গম পালোঁ মানে কাষৰ ঘৰতে হৈছে বুলি, আচলতে আমি একেবাৰে ওলোৱাই নাই মানে বহুত দিন ধৰি, সেইটো কাৰণে বহুত দেৰিকৈ গম পালোঁ। মানে ইয়াতে খুৰী এজনী আহিছিলে ওচৰতে, মাটিত মানে গৰু দিয়ে, তাত গৰু দিবলৈ আহোঁতে কওঁতেহে গম পাওঁ। ইমান কাষতে যদিও আমি গম পোৱা নাছিলোঁ, হস্পিটেলত যোৱা কথাও গম নাপাওঁ। গতিকে বেয়াও লাগিছে, কিন্তু মানে উপায় নাই আৰু যিহেতু চবেই ঘৰতে বন্দী হৈ থকাৰ নিচিনা হৈ আছে। খবৰ পোৱা নাছিলোঁ আৰু এতিয়া খবৰ পায়োতো একো কৰিব নোৱাৰোঁ, সেইটোৱে গম পায়ো একোতো কৰিব নোৱাৰোৱেই। গতিকে মানে ভগৱানে ভাল কৰক সোনকালে, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু সেয়া সকলোৱে সুৰক্ষিত হৈ থাকিব। দেখিছেই নহয় আমাৰো এয়া ইমান কাষলৈকে আহি পাইছে। আগৰ পৰা শুনি আছিলোঁ অমুকত হৈছে তমুকত হৈছে, কিন্তু যেতিয়া একে ঘৰৰ কাষতে হয় তেতিয়া বেছি ভয় লাগে, সেইটো এতিয়া অনুভৱ কৰিব পাৰিছোঁ। গতিকে সকলো সাৱধান হৈ থাকক। আৰু ব্লগটো সেইটো কাৰণেই আৰম্ভ কৰিলোঁ। সদায় মন চন মাৰিটো বেয়া মনেৰে থাকিলে লাভ নাই। নিজকে সুস্থ ৰাখিবৰ কাৰণে মানে মানসিকভাৱেও সুস্থ হৈ থাকিব লাগিব, তাৰ বাবে ফূৰ্তি ফাৰ্তা কৰি থাকিবই লাগিব আমি। তেতিয়াহে খাবলৈ ববলৈও মন যাব আৰু সুস্থ হৈ থাকিব পাৰিম। গতিকে ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোককো দেখুৱাই যাম আজিৰ দিনটোতনো কি কি কৰোঁ। আৰু কৈছোঁৱে ৰাতিপুৱাই এইটো কাম কৰিলোঁ ফাৰ্ষ্টত আজি, মানে চোফা টোফা ইয়াতে আছে, তথাপিও বিচনাখন মানে এখন এনেই ছিংগল বিচনা আছিলে সেইফালৰ কাষৰ ৰুমটোত, সেইখন ইয়ালৈ লৈ আহিছোঁ মানে টেম্পৰেৰী হিচাপে কেইদিনমানৰ কাৰণে। এইটো ছাইডে আমাৰ যিহেতু মুকলি, গতিকে ভয় নাই, এইটো ৰুমত থাকিম আৰু এতিয়া এইকেইটা দিন। গতিকে চোফা টোফা এনেকৈ আছে, কাৰণ এতিয়া যিহেতু মানুহ কোনো নাহেই, আলহী অহাৰ কথাই নাই। গতিকে আমি এনেকৈয়ে থাকিম বুলি ভাবিছোঁ। ফাৰ্ষ্ট কাম এইটো কৰিলোঁ 2জনে মিলি। আৰু এতিয়া বিক্ৰমে এয়া আমাৰ গেটখন খুলি লাগি আছে কামত। তাৰো এটা কাৰণ আছে, ভালকৈ দেখুৱাই আছোঁ ৰ'ব। এয়া গেট খুলি গ'ল আমাৰ, আৰু পূৰা জংঘল চাফাই হৈ আছে। ইয়াত এতিয়া মাটি পেলোৱা হ'ব আজি, ইয়াতে মাটি পেলাব। আৰু তেতিয়া মানে এইখিনি জেগাত মাটিটো পেলোৱা হোৱা নাছিল কাৰণে গেটখন খোলা হোৱা নাছিলে। আৰু সেইখিনি এনেকৈ ওখ হৈ থাকিলে ইয়াত যদি মাটি নেপেলায় তেতিয়াহ'লেতো স্কুটিও অহা যোৱা কৰিব নোৱাৰোঁ, বাইকতো অহা যোৱা কৰিব নোৱাৰোঁ। এইখন গেট লগালে ইফালেও তেনেকুৱাকৈ বনাই দিব, তেতিয়াতো আমাৰ দুইফালে ৰাস্তা বন্ধ হৈ যাব। সেইটো কাৰণে এইখন গেটো লগোৱা হোৱা নাছিলে। এতিয়া ইয়াতে মাটি পেলোৱাৰ পিছত এইখন গেট লগোৱা হ'ব। আৰু আজিয়ে মাটি পেলোৱাৰ কথা আছে, এতিয়া আহিব, কথা পাতি থৈ গ'ল মানুহটো। গতিকে এইবিলাক কামত লাগিছে। আৰু এতিয়া আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিলোঁ বাৰু, আৰু গা পা ধুই ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি এইখিনি কাম কৰিছোঁ। আৰু অলপ জংঘলো হৈ গৈছে বাৰিষাৰ কাৰণে, আৰু চাফা কৰাও হোৱা নাছিলে বহুত দিন, সেইটো কাৰণে বিক্ৰমে এতিয়া চাফা কৰি আছে এইখিনি সন্মুখতে। এতিয়া মাটি পেলালে বাৰু এনেও তল পৰি যাব, সেইবিলাক দেখুৱাই থাকিম। তেতিয়াহ'লে আজিৰ দিনটোৰ ব্লগ চাই থাকিব শেষলৈকে। এয়া জোকৰ ঔষধ আনি আছোঁ, জোক মাৰা ঔষধ, নিমখ। জোক ওলাইছে ইয়াতে, জোক এইডাল, অ' মা মৰি গ'ল। নামাৰিলে উপায় নাই, ইয়াত মানে ইমান বেছিকৈ জোক হৈছে নহয়, ঢেৰ। এয়া আৰু দি দিবা লোৱা।
এইটো ডাউকেইটা ঘূৰি ফুৰিছে ইফালৰ পৰা সিফালে। অলপ অলপ কিনকিনীয়া বৰষুণ দিছে পাতল পাতলকৈ। মানে 2 ট্ৰেক্টৰ পেলালে আৰু পেলাই আছে। আমাৰ ইয়াতে ট্ৰেক্টৰ দি পেলাবলৈ সহজ হয়, যিহেতু চলিয়ে থাকে ইয়াতে পথাৰেদি ট্ৰেক্টৰ, গতিকে ট্ৰেক্টৰ দিয়ে পেলোৱা হৈছে। আৰু মই আহিছোঁ এতিয়া অলপ পিছফালে, মানে পানীটো উঠাই আছোঁ আৰু অকণমান তলাটো খুলি বাহিৰত যাব লাগে, কাম অলপ আছে। আমাৰ পিছফালে ধুনীয়া বস্তু এটা আছে, সেইটোকে আপোনালোকক দেখুৱাওঁ বুলি আহিলোঁ। ৰ'বচোন দেই। এয়া সোণাৰু ফুলিছে ইমান ধুনীয়াকৈ। এই গছজোপাত ৱালৰ কাষতে আছে আমাৰ, একদম ধুনীয়াকৈ সোণাৰু ফুলি আছে। কেনেকুৱা লাগিলে চাই? সোণাৰু ফুল খুব ধুনীয়া নহয় জানো? হালধীয়া হালধীয়া। মোৰতো ৰাস্তাত সোণাৰু ফুল গছ দেখিও বহুত ভাল লাগে, একদম হালি পৰে একদম ফুলৰ ঘৰত। ইয়াত বাৰু ইমান বেছিকৈ ফুলা নাই, মানে ফুলিছেও কিছুমান সৰি সৰিয়া পৰিও আছে বাহিৰফালে আমাৰ ৱালৰ কাষত। পানীটো উঠি থাকক, অফ কৰিব হোৱা নাই। ভাল লাগে চাই, নিজে নিজে এনেকৈ সৰি যায় যে মাটিখিনি। এখন হাইড্ৰলিক ট্ৰেক্টৰ বুলি কয় ন? এইখন হৈছে হাইড্ৰলিক ট্ৰেক্টৰ, আৰু যিখন ট্ৰেক্টৰত মাটিখিনি পেলাবৰ কাৰণে মজদুৰৰ প্ৰয়োজন নহয়, মানে লেবাৰ নালাগে, নিজে নিজে পেলাব পাৰে যন্ত্ৰৰ দ্বাৰা। বহুতে হয়তো জানে আৰু কোনোবাই নাজানিবও পাৰে, সেইবাবে কৈ দিলোঁ। ক'ভিডে চবফালে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে, আৰু কৈছোঁৱেই ঘৰৰ কাষতে তেনেকুৱা, গতিকে ভয়টোতো থাকিবই। চাওকচোন ক'ত কি কৰি থৈছোঁ। ইয়াতে আছে চাবোন, ইয়াত চেনিটাইজাৰ, তাৰপিছত আকৌ মানে মোৰ পাকঘৰৰ বেচিনৰ কাষতো ডেটল চাবোন তাবোন থৈ দিছোঁ, মানে যাতে হাতটো বাৰ বাৰ ধুই থকা যায়। ইমান ভয় খাইছোঁ নহয় এতিয়া। আৰু মানুহবিলাকৰতো বহুত অসুবিধা হৈছে এতিয়া, যিসকল কাম কৰা লোক, মানে কাম কৰি দিন হাজিৰা কৰি খোৱা মানুহ, বনোৱাসকল, গতিকে বহুত অসুবিধা হৈছে। যিহেতু এতিয়া 11টা বজাতে দোকান পোহাৰ বন্ধ হয় আৰু 12টাৰ পৰা কাৰফিউ লাগে, গতিকে মানে একেই কথা হৈছে, খোলা নোখোলা সমান নিচিনা। আৰু লকডাউন হ'লে তেওঁলোকৰ যেনেকুৱা হয় এতিয়াও তেনেকুৱাই গতি হৈছে। গতিকে এইকেইটা দিন ধৈৰ্য ধৰি কষ্ট কৰি চলিব লাগিব। তাৰ মাজতে যিসকলে পাৰিলে দুখীয়া মানুহখিনিক অলপ সহায় কৰক, যদি ওচৰে পাজৰে আছে তেনেকুৱা, বা ঘৰুৱা কাম বনতো নিয়োগ কৰি তেনেকৈ যদি কিবা কৰাই ল'ব লগা আছে ওচৰতে, যদি বেমাৰ আজাৰ নোহোৱা মানুহে দেই, আকৌ ক'ভিড হৈ থাকিলে কাৰোবাৰ প্ৰব্লেম হৈ যাব। গতিকে কাহ চৰ্দি এইবিলাক একো নাথাকা কোনোবা যদি আছে, তেতিয়াহ'লে সেনেকুৱা ধৰণৰ কাম থাকিলেও ঘৰত হাজিৰা চাজিৰা নিযুক্ত কৰিব পাৰে, তেতিয়া তেওঁলোকেও চলি থাকিব পাৰে, যিহেতু বাহিৰলৈ ওলাই যাব নোৱাৰে। গতিকে গাঁৱৰ ভিতৰতে যদি তেনেকুৱা কাম থাকে, কিছুমানে তেনেকুৱাকৈও তেওঁলোকক সহায় কৰিব পাৰে। কিছুমানে এনেকুৱা হয় ডাইৰেক্ট আপুনি পইচাটো গৈ দিবলৈ গ'লে নল'বও পাৰে, বহুতৰ আত্মসন্মানৰো কথা থাকে, তেনেকৈ ল'ব নিবিচাৰে কিছুমানে কাম নকৰাকৈ এনেই পইচা। গতিকে তেনেকুৱা ক্ষেত্ৰত তেনেকৈও সহায় কৰিব পাৰি। গতিকে চেষ্টা কৰিব যাতে সকলোৱে জীৱনটোলৈ চলি যাওক, মাত্ৰ একেটা দিন কিবাকৈ খাই বৈ, যিহেতু একো মানে এতিয়া দেখাব লগা, ফূৰ্তি কৰিব লগা তেনেকুৱা একোৱেই নাই, মাত্ৰ মনটো ভালে ৰাখিব লাগিব আৰু সুস্থ সবল হৈ থাকিব লাগিব, নহয় জানো?
আৰু ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ মানে আজি এসোপা কামৰ কাৰণে কাম অলপ বাঢ়িব এতিয়া বিক্ৰমে সেইবিলাক মিলাব মাটিখিনি গতিকে আৰু মই পাকঘৰৰ কামত লাগোগে আৰু দীঘলীয়া হৈ যাব বহুত বেছি আৰু দেখুৱাই থাকিলে গতিকে কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব সকলো সুস্থ থাকক সবল হৈ থাকক আৰু ভিডিঅ' চাই থাকিব আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে বাই বাই